Hello friends, Academic Learning ফালৰ পৰা মই নবীনাক্ষণ আচাৰ্য আপোনালোকক আকৌ এবাৰ ওয়েলকাম কৰিছো। আজি আমি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো ডিটাৰমিনাৰ্ছৰ সম্পৰ্কে। ডিটাৰমিনাৰ্ছ সেইসকল শব্দ, সেইখিনি শব্দ আমি ডিটাৰমিনাৰ্ছ বুলি কওঁ যিখিনি শব্দই আমাক নাউনৰ বিষয়ে ডিটাৰমাইন কৰে, যিখিনি নাউনক নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে, এজন নে দুজন, এটা বস্তু নে দুটা বস্তু, এইখিনি নে সেইখিনি, এনেকৈ যিখিনি শব্দই, যিবোৰ শব্দই নাউনক ডিফাইন কৰে সিহঁতে হৈছে ডিটাৰমিনাৰ্ছ। ডিটাৰমিনাৰ্ছ বহুত কেইটা আছে, আমি আপোনালোকৰ লগত আৰম্ভ কৰিম লিটিল আৰু ফিউ এই দুবিধৰ পৰা আমি ডিটাৰমিনাৰ্ছৰ টপিকটো আগবঢ়াম। ফাৰ্ষ্টতে আহক আমি লিটিল আৰু ফিউৰ কনচেপ্টটো লওঁ। প্ৰথম কথা হ'ল লিটিল আৰু ফিউ হয় কি? দুয়োটাই লিটিলে যি বুজায় ফিউৱেও সেইটোৱে বুজায়। এ লিটিলে যি বুজায় এ ফিউৱেও একে অৰ্থ বুজায়, দ্য লিটিলে যি বুজায় দ্য ফিউৱেও একে অৰ্থই বুজায়। খালি আমি তাহাঁতক এই দুটা হেডিঙৰ ভিত্তিত ভাগ কৰিব পাৰোঁ, কেটেগৰাইজ কৰিব পাৰোঁ। ভাগ দুটা হৈছে কি? আনকাউণ্টেবল আৰু কাউণ্টেবল। যিবোৰ নাউন আনকাউণ্টেবল সেই নাউনবোৰৰ আগত আমি লিটিল ব্যৱহাৰ কৰোঁ, আৰু যিবোৰ নাউন কাউণ্টেবল, যিবোৰ গণনা কৰিব পাৰি, সেইবিলাকৰ আগত আমি ফিউ ব্যৱহাৰ কৰিব পাৰোঁ। লিটিল বা ফিউ বুলি ক'লে আমি সচৰাচৰ এটা আমাৰ সাধাৰণ জ্ঞান আছে যে এই শব্দটোৱে কি বুজায়? অলপ বুজায়, কম বুজায়। লিটিলেও কম বুজায়, ফিউৱেও কম বুজায়। কিন্তু এই কম বুজোৱাৰ মাজতো কিছুমান ডিফাৰেঞ্চ থাকে। আহক আমি ডিফাৰেঞ্চখিনি চাওঁ। ফাৰ্ষ্ট, লিটিলে কি বুজায়? লিটিলে চাব নামমাত্ৰ বুজায়। নামমাত্ৰ মানে ইমানেই কম যে ই পজিটিভ সেন্সত ব্যৱহাৰ নহয়, ই নেগেটিভ সেন্সত ব্যৱহাৰ হয়। ফৰ এক্সাম্পল, I am busy, মই বহুত ব্যস্ত। I have little time to waste. মই বহুত ব্যস্ত, মোৰ সময় অপচয় কৰিবলৈ মোৰ হাতত সময় নাই। একচুৱেলি লিটিল শব্দটো আহি যোৱাৰ লগে লগে সেন্টেন্সটো নো নিগেটিভ অৰ্থ এটা প্ৰকাশ পোৱা দেখা যায়। ইয়াৰ অৰ্থটো এইটোৱে যে লিটিল আৰু ফিউ, অনলি ফিউ আৱাৰ্ছ লেফ্ট ফৰ the exam। যদি এনেকৈ কোৱা হয় বাক্যটো few hours left for the exam, তাৰ মানে আমি এইটোৱে বুজিম যে এক্সামৰ কাৰণে আৰু সময় বেছি বাকি থকা নাই। কিন্তু যদি আমি এ লিটিল বা এ ফিউ শব্দটো ব্যৱহাৰ কৰোঁ, তেতিয়া সি সেন্টেন্সটো নিগেটিভ কৰি নাৰাখে। ইয়াত সি পজিটিভ সেন্সত ব্যৱহাৰ হয়। যেনে give me a little money, অলপ পইচা মোক দিয়া। মই কাৰোবাক ৰিকুৱেষ্ট কৰিলে অলপ পইচা দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিম, আৰু সেই সেন্সত সেই লিটিল এই লিটিলটো পজিটিভ সেন্সত ব্যৱহাৰ হ'ব। যদি মই কওঁ যে মই তোমাক দিবলৈ পইচা নাই, বহুত কম পইচা আছে মোৰ তোমাক দিবলৈ, ইমানেই কম পইচা যে মই তোমাক দিব নোৱাৰিম, তেতিয়া মই আনসাৰটো তেনেকৈ লিখিম যে I have little money to give you। তাৰমানে মই তোমাক পইচা দিব নোৱাৰো। এই এক্সাম্পলটো এই লিটিলৰ এক্সাম্পল। গতিকে এ লিটিল আৰু লিটিলৰ মাজত ডিফাৰেন্সটো এইখিনিতে আমি বুজি পাব পাৰোঁ। যেতিয়া সেন্টেন্সটো পজিটিভত আমি কম বুজাওঁ, তেতিয়া আমি ব্যৱহাৰ কৰিম এ লিটিল, আৰু যদি ইমানেই কম যে তাৰ কোনো কাম নাই, ইমানেই কম নামমাত্ৰ, তেতিয়া সেইটো হ'ব লিটিল। ঠিক তেনেকৈ কামত নাহা ইমানেই কম পৰিমাণ যাতে সি তেতিয়া কি হ'ব? ফিউ হ'ব। আৰু যদি অলপ আছে বুলি কওঁ, তেতিয়া আমি কম there are a few boys in the room। That means ৰুমটোত কেইজনমান ল'ৰা আছে, কম আছে বাট কেইজনমান আছে।
গতিকে এই সেন্টেন্সটো আৰু এই সেন্টেন্সটোৰ মাজত পাৰ্থক্য সেইখিনি ইয়াত ই নিগেটিভ সেন্সত ব্যৱহাৰ হ'ব ইমানেই বেছি কম আছে যে পৰীক্ষালৈ আৰু সময় বাকি নাই আৰু এই সেন্টেন্সটো কোৱা হৈছে যে ল'ৰা কেইজনমান ক্লাছৰুমটোত আছে গতিকে আপোনালোকক যেতিয়া সেন্টেন্স দিব তেতিয়া আপোনালোকে সেন্টেন্সটো পঢ়ি ভালদৰে বুজিব যে ইয়াত সেন্টেন্সটো বস্তুটো কাম হ'ব বুলি কৈছে না নহ'ব বুলি কৈছে যদি ইমানেই কম বুজাইছে যে কামটো নহ'বই নচলিবই তেতিয়া আমি তাত লিটিল বা ফিউ ব্যৱহাৰ কৰিম আৰু এটা বস্তু মন কৰিব পাৰিব আপোনালোকে যে আমি কেতিয়া লিটিল লিখিম আৰু কেতিয়া ফিউ লিখিম যিটো নাউন সেই নাউনটোৰ ওপৰত ডিপেন্ড কৰিব ইয়াত টাইম আছে এইখিনিতে এটা কথা আপোনালোকক কৈ থব লাগিব টাইম এণ্ড মানি যদিও আমি ঘণ্টা মিনিট এইবিলাকৰ হিচাপত টাইম গণনা কৰোঁ বা পইচাও তেনেকৈ আমি হিচাপ কৰোঁ কিন্তু গ্ৰামাৰ ৰুল ৱাইজ এই দুটা বস্তুক আমি আনকাউণ্টেবলতহে কনচিডাৰ কৰোঁ সেই হেতুকে ইহঁতৰ আগত লিটিল ব্যৱহাৰ হয় কাৰণটো কিয় কাৰণ আমি সময়ত বস্তুটো ইটোৰ পৰা আমি ডিষ্টিংক্ট কৰি দেখাব নোৱাৰোঁ বা মানিটো আমি যদি কওঁ যে নোটছ I have a few notes তেতিয়া ফিউ হ'ব কাৰণ নোট এখন দুখন তিনিখন ইটোৰ পৰা আমি ডিষ্টিংক্ট কৰিব পাৰিম নোটৰ লগত এছ বা ইএছ লাগিছে যিবোৰ নাউনৰ লগত এছ বা ইএছ লাগে মানে প্লুৰেল ফৰ্ম হয় সেইবোৰৰ আগতহে আমি ফিউ লিখিব পাৰোঁ কিন্তু মানিৰ লগত আমি কেতিয়াও মানিৰ কোনো প্লুৰেল ফৰ্ম নাথাকে বা টাইমৰ কোনো প্লুৰেল ফৰ্ম নাথাকে গতিকে এইখিনিৰ আগত আমি লিটিলহে লিখিব পাৰিম ফিউ লিখিব নোৱাৰিম ঠিক তেনেকৈ ষ্টাৰ আমি ক'ব পাৰোঁ যে আমি ষ্টাৰ গণনা কৰি শেষ কৰিব নোৱাৰোঁ ষ্টাৰ আনকাউণ্টেবল বাট দ্যাট ইজ নট ট্ৰু ষ্টাৰ হয় গণনা কৰি শেষ কৰিব নোৱাৰোঁ কিন্তু গণনা কৰিব পাৰি আৰম্ভ কৰিব পাৰি গণনা কৰি হয়তো শেষ কৰিব নোৱাৰে আৰু ষ্টাৰৰ লগত আপোনালোকে জানে এছ লাগে ষ্টাৰ্ছ লাগে হেতুকে ইয়াৰ আগত আমি ফিউ লিখিব লাগিব এই এক্সাম্পল কেইটা আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ বাহিৰে যিবোৰ শব্দ আছে তাত কোনো ধৰণৰ কনফিউজন নাহে যেনে বয়জৰ আগত এ ফিউৱে হ'ব গাৰ্লছৰ আগত এ ফিউৱে হ'ব আৰু এইটো চাইডে আপোনাৰ আহিল মানি আৰু আনকাউণ্টেবল বিভিন্ন শব্দ যেনে হেপী অনেষ্ট সুগাৰ মিল্ক ৱাটাৰ এইবিলাক শব্দৰ আগত আমি লিটিল বা এ লিটিল লিখিম এতিয়া আহক দ্য লিটিল আৰু দ্য ফিউ আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি কোনো এটা বস্তু নিৰ্দিষ্টকৈ দেখুৱাই দিম যে এইখিনি এই কম পৰিমাণৰ বস্তুখিনিহে লাগে অন্য নহয় যেনে এক্সাম্পল গিভ মি দ্য লিটিল মিল্ক অফ that bottle hey বটলটোত থকা মিল্কখিনি মোক দিয়া মই নিৰ্দিষ্টকৈ দেখুৱাই দিছো যে কোনখিনি মিল্ক মোক লাগে এই বটলটোত থকা গাখীৰখিনি মোক লাগে দ্যাটছ ওয়াই দ্য লিটল ঠিক তেনেকৈ ইয়াতো মই এটা এক্সাম্পল দিছো ইয়াত কাউণ্টেবলৰ আগত হ'ব ফিউ কল দ্য ফিউ boy waiting outside call the few boys waiting outside বাহিৰত ৰখি থকা অপেক্ষা কৰি থকা ল'ৰা কেইজনক মাতা মই এনে কেইজনমান ল'ৰাক যদি মাতিব কলো হয় তেতিয়া মই এনেকৈ কথাটো কলো হয় call a few boys ধৰিল কিবা এটা কামৰ কাৰণে ল'ৰা কেইজনমান লাগে যিকোনো ল'ৰা তেতিয়া মই মাতিলো হয় a few boys কিন্তু মই নিৰ্দিষ্ট কেইজনমান ল'ৰাৰ কথা কৈছো যে বাহিৰত কেইজনমান ল'ৰা ৰখি আছে তেওঁলোকক মাতা তেতিয়াহ'লে কি হ'ব all the few boys waiting outside বা এনেকুৱা আৰু এটা যদি এক্সাম্পল দিবলৈ যাওঁ give me the few books you have তোমাৰ তাত থকা কিতাপ কেইখন মোক দিয়া যিকেইখন কিতাপ তোমাৰ তাত আছে সেইকেইখনহে মই বিচাৰিছো সেই হেতুকে দ্য ফিউ আৰু এই নাউনটো চাব যেতিয়া নাউনটো কাউণ্টেবল দেখিব এছ বা ইএছ লাগি আছে অবভিয়াছলি কাউণ্টেবল নাউন বিলাকৰ লগতে আমি এছ বা ইএছ লগাই তাক প্লুৰেল কৰোঁ গতিকে সেইবোৰৰ আগত কি হ'ব ফিউ হ'ব গতিকে আপোনালোকে বুজোতে
এটা বস্তু ক্লিয়াৰ কৰি ল'ব যে লিটিল যি বুজায় লিটিলে যি বুজায় ফিউ ঠিক সেইটোৱে বুজায় অনলি লিটিল is used before uncountable nouns and few is used before countable nouns ঠিক তেনেকৈ a little পজিটিভ সেন্সত বুজায় ই ইমানেই কম বুজায় যে তাৰ কোনো কাম নহব আৰু ইয়াত অলপ পৰিমাণৰ থকাটো বুজায় কিন্তু ই সেই তেনেকৈ আনকাউন্টেবলৰ আগত বহিব আৰু এফালে a few এ কাউন্টেবলৰ আগত বহি অলপ পৰিমাণৰ বস্তুৰ কথা বুজাব আৰু এইটোৱে নিৰ্দিষ্টকৈ বুজাব দা লিটিল আৰু দা ফিউ এ খালি দা লিটিল আনকাউন্টেবল নামৰ কথা ক'ব আৰু দা ফিউ এ কাউন্টেবল নামৰ কথা ক'ব তেতিয়াহ'লে এবাৰ আমি আহো মাছ আৰু মেনি লৈ অলপ আগত আমি আলোচনা কৰিলো লিটিল আৰু ফিউ বিষয় লিটিল আৰু ফিউ আমি কম বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছিলো আৰু এতিয়া আমি বেছি বুজাবৰ কাৰণে ব্যৱহাৰ কৰিম মাছ আৰু মেনি সেম ঘটনা হিয়াটো আপোনাৰ মাছ ব্যৱহাৰ কৰিম কিহৰ কাৰণে আনকাউন্টেবল নাউনৰ কাৰণে আৰু মেনি ব্যৱহাৰ কৰিম আমি কাউন্টেবল নাউনৰ কাৰণে গতিকে আপোনালোকে সেন্টেন্সটো যেতিয়া দিব সেন্টেন্সটো চাই ল'ব যে তাৰ যিটা নাউন কেটা কাউন্টেবল হয় না আনকাউন্টেবল হয় কিছুমান ওয়াৰ্ডত লৈ কিছুমান কনফিউজন থাকে বহুত মানে লাৰ্নাৰৰ যেনে ইনফৰমেশন এটা হওক দুটা হওক ইনফৰমেশন হেতু আনকাউন্টেবলত কনসিডাৰ কৰা হয় ঠিক তেনেকৈ আৰু বিভিন্ন ওয়াৰ্ড আছে হেল্প মেনি হেল্পস নহয় মাচ হেল্প বহুত সহায় কৰিছে তেওঁ আপোনাক মাচ হেল্পে হ'ব নলেজ তেওঁৰ বহুত জ্ঞান আছে ঠিক আছে এনেকুৱা ধৰণৰ সেন্টেন্স নলেজেস হ'ব নোৱাৰে নলেজে হ'ব এই কিছুমান ওয়াৰ্ড আপোনাকে জানি ল'ব লাগিব যে এটা আনকাউন্টেবল হিচাপে কনসিডাৰ কৰা হয় যদি হেতু আপোনাকে শিকিবা তেতিয়া কোনো ধৰণৰ প্ৰবলেম এৰাইজ নহয় সো মই ডাইৰেক্ট এক্সাম্পল দেখাইছো আপোনালোকক I have much information on this topic there is much concern about drug addiction in the US concern is uncountable যে US ত ড্ৰাগ এডিকশনৰ বিষয়ে বহুত সজাগতা সচেতনতা আপোনাৰ গুৰুত্ব দিয়া হয় there is much sugar in the coke obviously sugar is uncountable কিন্তু ইয়াত আপোনালোকে চাও books years eggs নাউন কেটা পঢ়াৰ লগে লগে আপোনালোকে অনুভৱ কৰিব যে these are countable nouns and so we have used here many not much She has many books on GK. I have not seen him for many years. How many eggs are in the cake? Okay? Much. আমি uncountable আগত বেছি দুইটা বেছি বুজায় খালি much uncountable কথা কয় আৰু many countable কথা কয় Okay then some any and more these are three more important determiners এইটা খুব ঘনাই অগনাই আহি থাকে এক্সামত বা কম্পিটিটিভ বিভিন্ন কিতাবত সাম আৰু এনিৰ মাজত খুব এটা সম্পৰ্ক আছে সামটোৱে কিছু পৰিমাণৰ বুজায় এনিটোৱে যিকোনো বুজায় সাধাৰণতে সামটো আমি কিবা প্ৰশ্ন কৰিলে বা কিবা বিচাৰিলে খুজু আৰু এনিটো সাধাৰণতে নেগেটিভ বা ইন্টাৰগেটিভ সেন্টেন্সত নেগেটিভ or interrogative সেন্টেন্সত ব্যৱহাৰ হয় এনি সামু হয় কেনেকৈ হয় এক্সাম্পল কেইটা আমি আলোচনা কৰিম তাৰ আগত মোৰটো কথা কৈ লওঁ মোৰ সাধাৰণতে আপোনালোকৰ যিবোৰ মাছ আৰু মেনি লগত অপচনত খুব মোৰ দিয়ে যিবিলাক ফিল ইন দা ব্ল্যাঙ্কস আহে তাৰ অপচনত মাছ মেনি আৰু মোৰ কিন্তু এটা কথা মনত ৰাখিব মাছ আৰু মেনিটো মোৰৰ পৰা টোটালি বেলেগ হয় মাছ আৰু মেনিৰ মাজত সম্পৰ্ক আছে মাছেও বেছি বুজায় মোৰেও বেছি মেনিও বেছি বুজায় মাছে আনকাউন্টেবলৰ কথা কয় মেনিয়ে কাউন্টেবলৰ কথা কয় কিন্তু মোৰটো মাছ আৰু মেনিৰ লগত কম্পেয়াৰ নহয় মোৰটো টোটালি বেলেগ বস্তু মোৰে বুজায় আমাক কম্পেয়াৰৰ কথা ইয়াতকৈ বেছি মই একাৰণে ইয়াত এনেকৈ লিখি দিছো আপোনালোকে বুজিবৰ কাৰণে ইয়াতকৈ বেছি ইয়াতকৈ ওখ তাতকৈ চুটি তাতকৈ হেৰি ইন্টেলিজেন্ট তাতকৈ বিউটিফুল এই এনেকুৱা কম্পেয়াৰিটিভ ডিগ্ৰী সেন্টেন্সতহে মোৰ শব্দটো ব্যৱহাৰ হয় গতিকে আহক আমি ইয়াৰ এক্সাম্পল বিলাক চাওঁ I have some business to do with you some business
কাম কেটা এটা নে দুটা নে কেটা অনিৰ্দিষ্ট পৰিমাণৰ বা কিছু পৰিমাণৰ গতিকে কিমান সংখ্যা আমি শিওর নহলে হেতু অলপ নে বেছি ইভেন আমি যদি হেতু শিওর নহও তেতিয়া আমি সাম ব্যৱহাৰ কৰিম আপুনি ইয়াত এ লিটল ব্যৱহাৰ কৰিব পাৰিলে হতে কিন্তু আমি এটো কথা নাজানো যে কম নে বেছি যদি কম বুলি জানো তেতিয়া আমি এ লিটল লিখিব পাৰো বা এ লিটল আৰু যদি আমি বেছি বুলি জানো তেতিয়া আমি মাছ লিখিব পাৰো বা মেনি লিখিব পাৰো কিন্তু ইয়াত আমি সেই পৰিমাণটোৰ কথা আমি শিওর নহয় গতিকে যেতিয়া আমি হেতু কথা শিওর নহয় তেতিয়া আমি তাত সাম লিখিম যে মোৰ হাতত কিছু সময় আছে মই তোমাক সহায় কৰিব পাৰো কিমান সময় আছে এটো মই তোমাক ডাঠি ক'ব নোৱাৰো তেতিয়া মই এনেকা নকওঁ যে আই হ্যাভ মাচ টাইম বা আই হ্যাভ এ লিটল টাইম তেনেকা নহয় তেতিয়া আমি কম আই হ্যাভ সাম টাইম যে মোৰ হাতত কিছু সময় আছে গতিকে যেতিয়া অপচনত আপোনালোকৰ সাম এনি বা এ লিটল থাকে তেনেকুৱা ধৰণৰ সেন্টেন্সত যিবোৰত নিৰ্দিষ্ট অনিৰ্দিষ্ট পৰিমাণৰ বুজোৱা যেন অনুভৱ হয় তাত আপোনালোকে সাম ব্যৱহাৰ কৰিব সাম ইজ দ্য বেটাৰ আনসাৰ ডু ইউ হ্যাভ এনি পেইন আচ্ছা মই কৈছিলো নিগেটিভ বা ইন্টাৰগেটিভ সেন্টেন্সত কি ব্যৱহাৰ হয় এনি কিন্তু ইয়াৰ অৰ্থ এইটোৱে নহয় যে সকলো ধৰণৰ ইন্টাৰগেটিভ সেন্টেন্সত আমি এনিয়ে ব্যৱহাৰ কৰিম যেনে ডু ইউ হ্যাভ সাম ওয়াটাৰ উইথ ইউ পাৰ্থক্যটো চাব মই যেতিয়া কাৰোবাক কিবা পইচা খুজিম বা সময় খুজিম বা এনেকুৱা ধৰণৰ বস্তু খুজিম যিটো কাউন্টেবল নহয় তেতিয়া মই সদায় তেওঁ বিচাৰতে কাৰোবাক কিবা খুজোতে ৰিকুৱেষ্ট কৰোতে সাম ব্যৱহাৰ কৰা হয় কাৰণ এই সেন্টেন্সটো শুনিলে আপোনালোকে গম পাব যে ডু ইউ হ্যাভ এনি ওয়াটাৰ বুলি কোনেও কাকো নুখুজে ডু ইউ হ্যাভ সাম ওয়াটাৰ ডু ইউ হ্যাভ সাম সুগাৰ ডু ইউ হ্যাভ সাম মানি ডু ইউ হ্যাভ সাম মিল্ক এনেকুৱা ধৰণৰ সেন্টেন্সত সাম লিখা হয় কিন্তু আনসাৰটো যদি নিগেটিভত দিয়ে যে মোৰ পানী নাই মোৰ তাত পানী নাই তোমাক দিবলৈ তেতিয়া আপোনাৰ আনসাৰটো এনেকৈ লিখিব পাৰিব যে আই ডোন্ট হ্যাভ এনি ওয়াটাৰ টু গিভ ইউ নাই বুলি কোৱাৰ লগে লগে নিগেটিভ কোৱাৰ লগে লগে কিন্তু তাত সাম নিলিখো আমি এনি লিখো লাগে কাউন্টেবলে হওক নাউনটো অৰ আনকাউন্টেবলে হওক নাথাকিলে নো এনি ঠিক তেনেকৈ she is more intelligent than me এই মোৰৰ এক্সাম্পল দিছো এইটো she is more intelligent than me যে আপোনালোকে চাব সেন্টেন্সটোত যদি এই than টো দেখা পায় t h a n not t h e n এই than দেখা পালে গম পাব যে এই সেন্টেন্সটো কি আহিব more আহিব তেতিয়া আপোনাৰ মেনিউ নাহে আৰু মাছু নাহে দুইটাই এলিমিনেটেড হ'ব তেতিয়া আমাৰ আনসাৰ হ'ব more কাৰণ ইয়াত কি আছে than আছে than মানে হৈছে ইয়াত কই I don't have any money to give you এইটো চাওক I don't have any money to give you money is uncountable noun প্ৰশ্ন কৰোঁতে কিন্তু তেওঁ সুধা নাছিলে যে do you have any money to give me বুলি সুধা নাছিল প্ৰশ্ন কৰোঁতে তেওঁ নিশ্চয় সুধিছিল চাগে যে do you have some money to give me কিন্তু আনসাৰটো যেহেতু নিগেটিভ সো আনসাৰটো কোৱা হৈছে যে I don't have any money to give you যেহেতু নাই সো any He gave me some knowledge on that. তেওঁ এই বিষয়ে কিছু জ্ঞান দিছিল knowledge is uncountable কিমান জ্ঞান দিছিল অলপ জ্ঞান দিছিল বেছি জ্ঞান দিছিল এটো ক্লিয়াৰ নহয় that's why ইয়াত কি লিখিম আমি some লিখিম so these are the use of some any and more another most important determiners are each every either neither উচ্চৰসৰি মিনিং আছে গটেকেটাৰে each every দুইটাই আপোনাৰ সিঙ্গুলাৰ নাউন সিঙ্গুলাৰ মানে সেমি ব্যৱহাৰ হয় সিঙ্গুলাৰ নাউন ধৰি লওক এটা বাক্যত আপুনি each দেখিলে বা every দেখিলে আপুনি সদায় তাৰ নাউনটো সিঙ্গুলাৰ হিচাপে কনসিডাৰ কৰিব লাগিব ইয়াত দেখিলে has will should এনেকুৱা আপোনাৰ প্লুৰেল হিচাপে ব্যৱহাৰ নহয় each pronoun আৰু adjective দুইবিধৰে কাম কৰে each প্ৰত্যেকজনৰ কথা বুজায় each বুলি ক'লে আমি প্ৰত্যেকজন যে each of the boys has got prize যে ল'ৰাকেইজনৰ প্ৰত্যেকজনে কি পুৰস্কাৰ পাইছিলে each boy will get a book প্ৰত্যেকজন ল'ৰাই এখন কিতাপ পাব ইয়াত each pronounৰ কাম কৰিছে ল'ৰাকেইজনৰ বয়ছৰ সলনি প্ৰত্যেকজনকে each শব্দটোৰে
নাউনৰ সলনি ইচ টু ব্যৱহাৰ হৈছে প্ৰনাউনৰ কাম কৰিছে আৰু এডজেক্টিভ হিচাপেও কি কাম কৰে এডজেক্টিভৰ কাম হ'ল নাউনক স্পেসিফাই কৰি দেখুৱা নাউনক মানে স্পষ্টকৈ দেখুৱা গতিকে সি এডজেক্টিভৰো কাম কৰে কিন্তু এভৰি এইকাৰণে বেলেগ ইচতকৈ কাৰণ সি কেৱল মাত্ৰ এডজেক্টিভ হিচাপেহে ব্যৱহাৰ হয় এভৰি মানে সেই প্ৰতিজনেই বুজা যায় আৰু আপোনালোকে অসমীয়াত কম্পেয়াৰ কৰি যদি ষ্টাডি কৰে দেন ইচ টু আপোনালোকে প্ৰত্যেকজন আৰু এভৰি টু আপুনি প্ৰতিজন হিচাপে যদি পঢ়ে তেনেকৈ কৰিলে ইজি হয় বৰ বিশেষ ডিফাৰেন্স নাই কিন্তু আপোনালোকৰ কম্পিটিটিভ এক্সামত মেক্সিমাম এই ধৰণৰ সেন্টেন্স দিয়া থাকিব each of the boys has got prize এইটো সেন্টেন্সে দিয়ে ইয়াৰ ডিফাৰেন্সটো উলিয়াব কাৰণে আৰু ইয়াত যদি আপুনি each সলনি every লিখি দিয়ে তেতিয়া আপোনাৰ আনসাৰটো ৰং হৈ যাব each of the boys লিখিব লাগিব every of the boys হ'ব নোৱাৰে ঠিক তেনেকৈ either মানে দুয়োটাই neither মানে দুয়োটাৰ এটাও নহয় either মানে দুয়োটাই হয় neither মানে দুয়োটাৰ এটাও নহয় যা either or neither নহয় হেতুটো আপোনালোকে জানেই he will drink either tea or coffee হয় চাহ খাব নহয় কফি খাব neither বুলি ক'লে চাহ নাখায় neither tea nor coffee neither লগত nor হয় either লগত or হয় এটো হলে হয় এটা নহয় আনটো neither হলে না এটো হ'ব না এটো হ'ব কিন্তু অকল আমি either লিখি পেলাই বা অকল neither লিখি কিছুমান সেন্টেন্স ব্যৱহাৰ কৰিব পাৰো যেনে you may join either party তাৰ মানে দুইটা পাৰ্টিতে আপুনি জয়েন কৰিব পাৰে এটোটো কৰিব পাৰে নাইবা আনটোটো কৰিব পাৰে there are houses on either side of the road যে ৰাস্তাটোৰ এইটো সাইডেও ঘৰ আছে আনটো সাইডেও ঘৰ আছে দুইটা সাইডতে ঘৰ আছে আৰু এইফালে এই neither শব্দটো ব্যৱহাৰ কৰা কি বুজাইছে যে এটাও নহয় ইয়াত দুইটা হোৱাৰ কথা বুজাইছে ইয়াত এটাও নোহোৱাৰ কথা কৈছে I should join neither party যে মই এটাও পাৰ্টি জয়েন কৰাটো উচিত নহয় should not নিলিখে যেতিয়া neither লিখে তেতিয়া ইয়াত আৰু এক্সট্ৰাকৈ should not লিখাৰ প্ৰয়োজন নহয় because this is itself is a negative word neither বুলি কোৱাৰ পিছত তেওঁ জয়েন কৰিব বুলি নুবুজায় জয়েন নকৰে বুলিহে বুজাব I should join neither party ঠিক তেনেকৈ neither boy is honest যে কোনোটো লৰাই কি নহয় সৎ নহয় ইয়াত এটা লৰাৰ কথা ক'ব পাৰে দুটা লৰাৰ কথা ক'ব পাৰে তিনিটা লৰা বা তাতকৈ বেছি লৰাৰ কথা ক'ব পাৰে গোটেইকেইজনৰ ভিতৰত এজনো সৎ নহয় গতিকে neither boy is honest ঠিক এনেকৈ আপোনাৰ ডিটাৰমিনাৰ্ছবোৰ আপোনালোকে চাব লাগিব কেইটামান ফাইনেল এক্সাম্পল আমি কৰি চাওঁ আহক তো মই যিখিনি ডিটাৰমিনাৰ্ছৰ কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ গোটেইখিনি ডিটাৰমিনাৰ্ছ সামৰি ল'ব পৰা নগ'ল কিছুমান আৰু আছে সেইখিনি মই এই এক্সাম্পলটোতে আপোনালোকক মোটামুটি দেখাই দিম গতিকে ডিটাৰমিনাৰ্ছ ফাইনেল এক্সাৰচাইজ লুক এট দ্য বোৰ্ড we should inform dash of them আমি সিহঁতক ইনফৰ্ম কৰা উচিত সিহঁতৰ সকলোকে সিহঁতৰ বেছিখিনিকে কি বুজো কি হ'ব পাৰে অপচন আছে many every few all এতিয়া আমি কোনটো আনসাৰ হয় হেতু জানিব লাগিব আৰু কোনটো আনসাৰ কিয় নহয় হেতু জানিব লাগিব গতিকে যদি আপুনি শিওৰ নহয় যে এটো ইয়াৰে কোনটো আনসাৰ হ'ব তেতিয়াহ'লে আপোনালোকে এলিমিনেশন কেনেকৈ কৰিব লাগে হেতু কৰিও আনসাৰটো উলিয়াব পাৰিব ফাৰ্ষ্টতে হ'ল few of them few to almost negative sense of ব্যৱহাৰ হয় মানে কম is a few গতিকে সেন্টেন্স to we should inform dash of them few to আমি নহয় বুলি কম পাব পাৰো every of them বুলি এনিও আমি নকওঁ many of them বুলিও আমি নকওঁ most of them বুলি কওঁ বেছিহঁতৰ বেছিখিনিকে বুলি ক'ব গ'লে আমি many of them বুলি নকওঁ most of them বুলি কওঁ গতিকে অপচন হ'ব all of them we should inform all of them আমি সিহঁতৰ সকলোকে জনোৱা উচিত they have spent dash for their son's wedding ইয়াত চাওক যিকেইটা ডিটাৰমিনাৰ আছে আমি প্ৰায় গোটেইকেইটাৰ কথা আলোচনা কৰিছিলোঁ আপোনালোকৰ লগত হয়তো এই এনাফটোৰ কথা আলোচনা কৰা মানে এনাফ মানে আছে যথেষ্ট গতিকে এই সেন্টেন্সটো চাওক তেওঁলোকে নিজৰ ল'ৰাৰ বিয়াত বেছি খৰচ কৰিলে কিমান খৰচ কৰিলে হেতু কাউন্টেবল নহয় হেতু আনকাউন্টেবল গতিকে এনিও মেনি নহয় হলে মাছ হ'ল হয়
এনাফ টু মানে হৈছে যথেষ্ট এটো এটা probable answer বাৰু বাকি এটা চাও all they have spent all for their son's wedding সকলো খৰচ কৰি দিলে এটো তো হয় যেন নালাগে দা লিটল নিৰ্দিষ্টকৈ অলপ কিছু পৰিমাণ গতিকে এটো নহয় গতিকে ইয়াৰ আমি বেস্ট আনসাৰ পাম enough they have spent enough for their son's wedding যে তেওঁলোকে নিজৰ ল'ৰাৰ বিয়া যথেষ্ট যিখিনি কৰিব লাগে আৰু কৰিবলগীয়া খিনিকে enough বুলি কয় তাতকৈ আৰু বেছি কৰাৰ কোনো প্ৰয়োজন নাই dash of the candidates have passed the exam আচ্ছা এইখিনিতে চাও enough of the candidates বুলি নকয় enough of the candidates ব্যৱহাৰ নহয় fewer of the candidates বুলি আমি তেনেকৈ নকওঁ either আৰু most এতিয়া চাও either হ'ব পাৰিলে হেতেন কিন্তু আমি যেতিয়া either লিখিম এটা কথা আপোনালোকে মনত ৰাখিব লাগিব either লিখিলে হেতু সদায় সিঙ্গুলার নাম্বার হয় যদি সিঙ্গুলার নাম্বার হলে আমি ইয়াত তেতিয়া হ্যাজ লিখিব নোৱাৰো ইয়াত যদি হ্যাজ থাকিলেতেন তেতিয়া হলে ইয়াৰ আনসাৰ either হলহেতেন গতিকে ইয়াৰ আনসাৰটো হ'ব most of the candidates have passed the exam can I আৰু either টো আমি দুজনৰ মাজতহে কনসিডাৰ কৰো দুইজন দুটা ক্যান্ডিডেট যে দুজনে হ'ব এটো আমি ক'ব নোৱাৰো দুজন নে কেজন গতিকে most of the candidates to better answer can I borrow dash sugar sugar কিবা যেতিয়া আমি খুচু আনকাউন্টেবল বস্তু তেতিয়া আপোনালোকক কৈছিলো যে আমি some টোৱে ব্যৱহাৰ কৰো can I borrow some sugar answer টো ক'ব যদি নাই তেতিয়া হলে I don't have any answer by এনেকৈ কিবা ক'ব কিন্তু much কোনেও কাকো much sugar borrow কৰো বুলি ৰিকুৱেষ্ট নকৰে এই লিটলতে বহুত কম পৰিমাণ হৈ যায় কোনেও কাকো মই অকমান সুগাৰ আপোনালোকক borrow কৰিব কম সুগাৰ borrow কৰিব পাৰিম বুলি কোৱেশ্চন নকৰে কিছু সুগাৰ বুলি কোৱেশ্চন কৰা হয় can I borrow some sugar you can pick dash of 2 you can pick many of 2 হ'ব নোৱাৰে you can do more of 2 হ'ব নোৱাৰে you can pick some of 2 হ'ব নোৱাৰে আনসাৰ হ'ব you can pick either of 2 ইয়াৰে এই দুটাৰে যিকোনো এটা পিক কৰিব পাৰে dash people who migrated here died in the fields ইয়ালে যিখিনি মানুহ মাইগ্ৰেট হৈ আহিছিলে তেওঁলোক বানপানীত ঢুকাইছিল গতিকে ইয়ালৈ আহা নিৰ্দিষ্ট মানুহ কেজন মানৰ কথা কৈছে যি কেজন ইয়ালৈ আহিছিল মাইগ্ৰেট হৈ সেই কেজন মানুহ ঢুকাইছিল কোন ঢুকাইছিল ইয়ালৈ মাইগ্ৰেট হৈ অহা কেজন নিৰ্দিষ্টকৈ কেজনমান কথা মানুহৰ কথা বুজাইছে a few হ'ব নোৱাৰে few হ'ব নোৱাৰে many হ'ব নোৱাৰে the answer is the few dash of the two sisters is married এই সেন্টেন্সটো কোনটো মই আপোনালোকক কৈছিলো যে of the candidates have মানে subject to plural that's why here we have yet some of the two sisters is married that's why ইয়াত সাবজেক্ট কি হ'ব সিঙ্গুলার হ'ব আৰু সিঙ্গুলার বুজাবৰ কাৰণে both হ'ব নোৱাৰে both হলে দুইটা হ'ব both হলে ইয়াত are থাকিলেহেঁতেন every হ'বই নোৱাৰে or every হ'ব পাৰে কিন্তু every of the two sisters বুলি আমি নকওঁ every sisters বুলি কোৱা যায় কিন্তু every of the two sisters বুলি নকওঁ আমি কম each of the two sisters so ইয়াৰ আনসাৰটো হ'ব each of the two sisters is married each every তাৰপিছত either এইবিলাক যদি ডিটাৰমিনান্স থাকে তেতিয়া হলে আমি সিঙ্গুলার নাম্বার মানে নাউন বুলি তাক কনসিডার কৰোঁ ইয়াত is হ'ব কিন্তু are have আদি নহয় সো থুলমূলকৈ আমি ক্লাছটো ডিটাৰমিনান্সৰ কথা আলোচনা কৰিলো আৰু বহুত আছে বহুত কৰিব লাগিব আপোনালোকে প্ৰেক্টিস কৰক কমেন্টস কৰক আমাক যদি আপোনালোকে আৰু কিবা দিহা পৰামৰ্শ দিয়ে আমি ভাল পাম আৰু ভিডিওটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব থেংক ইউ